নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ বৰ্তমান ভালেই, আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোকো ভালেই আছে। আজি মই আপোনালোকক আমাৰ দৈয়াং নদীখন দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ দৈয়াং নদীখন আমাৰ গাঁৱৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত আছে। মানে চমু পথেৰে যাবলৈ হ'লে প্ৰায় 1 কিলোমিটাৰ মানহে হ'ব। আমি ৰাস্তাৰে আহিলেহে 2 কিলোমিটাৰ মান হয় ঘাটলৈ। এইবোৰ দেখিছেনে দৈয়াঙৰ পাৰত কিমান ধুনীয়াকৈ কহুৱা বনবোৰ বতাহত হালিছে জালিছে। চাবলৈ বহুত বেছি মনোমোহা পৰিৱেশ হৈছে। আৰু এতিয়া যিহেতু বাৰিষা সামৰিবৰ হৈছে, মানে আহিন মাহ সোমাবৰ হৈছে, সেইকাৰণে পানীবোৰ অলপ কমিছে। মানে বাৰিষাৰ শেষ হ'বৰ সময়ত পানীবোৰ কমি যায় আৰু নৈখন দেখিবলৈ বহুত ধুনীয়া হৈ পৰে। বাৰিষা আমাৰ দৈয়াং নদীখন বহুত বেছি ভয়ংকৰ ৰূপ ধাৰণ কৰে। আমাৰ গাঁৱৰ মানে আমাৰ নৈপৰীয়া বাসিন্দাসকলৰ বাৰিষাৰ সময়ত বহুত বেছি কষ্ট হয়। আমাৰ দৈয়াং নদীখনে যিহেতু বাৰিষাৰ সময়ত দলংখন ভাঙি উটুৱাই লৈ যায়, সেইবাবে বাৰিষাৰ সময়ত আমি নাৱেৰে ইপাৰৰ পৰা সিপাৰলৈ পাৰ হ'বলগীয়া হয়। আমাৰ গাঁওখনৰ নাম আচলতে দীঘলী পথাৰ হয়। দীঘলী পথাৰৰ পৰা হাতীঘুলিৰ ফাললৈ, কাছমাৰী আৰু দুবৰণিলৈ এইটোৱে যিহেতু চমু পথ হয়, সেইবাবে আমি অহা যোৱা নকৰিলেও নহয়। অকণমান অসুবিধাৰ সন্মুখীন হ'লেও মানে পাৰ হ'বলগীয়া হয়। নৈখনে যেনেদৰে আমাৰ মানে কৃষকসকলৰ, নৈপৰীয়া বাসিন্দাসকলৰ ক্ষতি কৰি যায়, সেইদৰে আকৌ নতুন সপোন লৈ নৈখনে পলস পেলাই থৈ যায়। সেইবোৰত আচলতে বহুত ধুনীয়া মাহ আৰু সৰিয়হৰ খেতি হয়। আমাৰ দৈয়াং নদীখন হেনো পাহাৰৰ পৰা বৈ আহিছে। সেইবাবে আমাৰ বাৰিষাৰ সময়ত নিপকুট ভেটা যেতিয়া খুলি দিয়া হয়, তেতিয়া মানে আমাৰ নৈপৰীয়া বাসিন্দাসকলৰ বৰ বেছি কষ্ট হয়, যিহেতু বানে বহুত ক্ষতি কৰে। শাক পাচলি বাৰীবোৰ নষ্ট হৈ যায়। আৰু এই দেখিছেনে আহিন সোমাবৰ সময়তো এইবোৰ পলস কেনেদৰে পেলাই থৈ গৈছে ইপাৰত। আমি যিহেতু অহা যোৱা নকৰিলেই নহয়, সেইবাবে এই বোকাবোৰ আমি গছকিয়ে পাৰ হ'বলগীয়া হয়। ইয়াতে যিহেতু বাইক বা স্কুটি বা চাইকেল একো আনিব পৰা নহয়, সেইবাবে খোজেৰেই আমি অহা যোৱা কৰিবলগীয়া হয়। আমি যিহেতু গাঁৱলীয়া মানুহ, সেইবাবে আমাৰ এইবোৰ সহজ হয়। আৰু বেলিটো যেতিয়া ডুবু হয়, হেঙুলীয়া বৰণ ধৰে, মই ইপাৰৰ পৰা সিপাৰলৈ মানে ঘৰলৈ বুলি ৰাওনা হওঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।